আনন্দত আত্মহাৰা পৰিছে ঢিংবাসী কিয়নো বহুদিনীয়া দাবীৰ এটা আছিল যে ঢিঙত উচ্ছেদ চলিব লাগে আৰু সেই উচ্ছেদ যেতিয়া 16 তাৰিখলৈ 16 ডিচেম্বৰত যেতিয়া উচ্ছেদ হ'ব আৰু তাক লৈ বৰ্তমান সময়ত ঢিংবাসী ৰাইজৰ কোনো মনত ফূৰ্তি কিয়নো মই প্ৰথমে কিছু দৃশ্যাংশ দেখাই ল'ব খুজিছোঁ এনকে বিদৰ্শক এই ৰাস্তাটোতে দেখিছে যিটো ৰাস্তাৰ ওপৰত বৰ্তমান ৰখি আছোঁ এখন চালনাবৰী আৰু এই চালনাবৰীৰ মাজেৰে যি বাৰদেৰ পৰা মহাপুৰুষ গুৰুজনা পবিত্ৰ জন্মস্থান বটলবা থানলৈ যায় এই পথটো কিন্তু 8 মাহে বছৰৰ 8টা মাহে কিন্তু পানীৰ কবলত ককবকাই থাকে আৰু যাৰ ফলত ইয়াৰ তীৰ্থযাত্ৰীসকল হওক স্কুলৰ ছাত্ৰ ছাত্ৰীসকল সকলোৰে কিন্তু অসুবিধাত পৰে আনকি ইয়াৰ ঘৰ দুৱাৰবোৰ পানীৰ তলত থাকে আৰু পিছতে এই বিল দেখিছে এইখন হৈছে চালনা বিল আৰু এই চালনা বিলতো বেদখলকাৰীয়ে অবৈধ যিসকল মীন পালক আছে তেওঁলোকে কিন্তু অবৈধভাৱে তেওঁলোকে পুখুৰী ঢাপ দি পেলাই তেওঁলোকে বান্ধি পেলাই তেওঁলোকে বেদখল কৰি তেওঁলোকে পানী নলা যোৱাত বন্ধ কৰি দিছিল যাৰ পক্ষত এই পানী হয় আৰু তাৰ দীৰ্ঘদিনীয়া দাবী আছিল এই অঞ্চলৰ লোকৰ মোৰ ইয়াতে স্থানীয় লোক আছে মই তেওঁলোকৰ ওচৰলৈ যাম মই তেওঁলোকৰ পৰা জানিম যে তেওঁলোকে কি কয় যিহেতু 16 তাৰিখে 16 ডিচেম্বৰত যি উচ্ছেদ অভিযান চলিব আৰু মাত্ৰ মাজত কেইটামান দুটা দিন বাকী আছে কি ক'ব হয় 16 তাৰিখে যিটো আমাৰ ডিং ৰাজহ চক্ৰৰ অন্তৰ্গত চালনাবৰী টুকটুকি আহোমগাঁও তাৰপিছত ৰৌমাৰী মৈৰাদছ ইপিনে হৈ লালিলৈকে যিখিনি আমাৰ স্মাৰক পত্ৰ দিয়া আছিলে ইয়াত আমি নিশ্চয় আনন্দিত যেহেতু আমি নলাৰ দাবী আছিল ৰাইজৰ বৃহৎ অঞ্চলৰ ৰাইজৰ হাজাৰ হাজাৰ ৰাইজৰ এটা দাবী আছিল নালা হ'ব লাগে আৰু কৃত্ৰিম বানপানীৰ যিটো সৃষ্টি হয় এই কৃত্ৰিম বানপানী ৰোধ হ'ব লাগে কিন্তু কৃত্ৰিম বানপানী পানী হল এটা প্ৰাকৃতিক বস্তু এটো কোনেও ৰখাব নোৱাৰে আমি নিজে পিছাৰি বান্ধি বিলখিনি পিছাই বান্ধি যে পানী বৈ যোৱা ৰাস্তা বা পানী যোৱা সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ ফলতে বৃহৎ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে আমাৰ এই অঞ্চলত এই কৃত্ৰিম বানপানীৰ ফলত আমাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক যাতায়াতৰ ব্যৱস্থাতে সকলোতে এটা ব্যাঘাত জন্মাইছে কিন্তু আমাৰ দাবী আছিল 18-10-2024 তাৰিখে আমি টুকটুকি আঞ্চলিক কাউন্সিলৰ ফালৰ পৰা আমি ডিং সাৰ্কুলত এখন স্মাৰক পত্ৰ দিছিলোঁ তাৰ পিছদিনা বৃহৎ ৰাইজৰ উদ্যোগত ডিং আৰু জাজৰি যেটো গড়কাপ্তানি পথ আছে এই পথটো ৰাইজে অৱৰোধ কৰিছিল আৰু আমি পূৰ্ণ সহযোগ কৰিছিলোঁ আমচুৰ সহযোগতে প্ৰতিবাদ হৈছিল তাতো আমাক আশ্বাস দিছিল যে নালাখিনি মুকলি কৰি দিব পানী বৈ যোৱা ৰাস্তা ব্যৱস্থা কৰি দিব কিন্তু ইয়াত চৰকাৰী মাটিও আছে আমিও সরকারক এটো বা সার্কুলে এটো দাবী জনাইছিলো যে এখন নলাৰ ব্যৱস্থা কৰি দিব লাগে যে বিজ্ঞানসন্মত নলা হ'ব লাগে যেটো নলাই এই গোটেই অঞ্চলৰ পানী বৈ যাব পাৰে আৰু কৃত্ৰিম বানৰ সৃষ্টি নহয় গতিকে আমি এটো ক্ষেত্ৰত যেটো নলাৰ ব্যৱস্থা সৰকাৰে হাতত লৈছে যে নলাৰ কাৰণে যেটো উচ্ছেদ ইয়াত আমাৰ এই উচ্ছেদত আমাৰ সমৰ্থন আছে আমি ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হ'ব আৰু আপোনালোকৰ জৰিয়তে হয়তো কাৰোবাৰ ক্ষতি হ'ব পাট্টাৰ মাটি আছে পিছাৰি দিছে নিজৰ মাটি হলেও আমাৰ হাজাৰ হাজাৰ মানুহৰ মানৱ ভুক্তভোগী হৈ আছে কৃত্ৰিম বানৰ কাৰণে আপোনালোকে বৃহৎ ৰাইজৰ স্বাৰ্থৰ পিনে আপোনালোকে চাই আপোনালোকৰ ক্ষতি হলেও আপোনালোকে সহযোগ কৰিব বুলি আমি টুকটুকি আঞ্চলিক আমচৰ ফালৰ পৰা আমি দাবী যেহেতু 16 ডিচেম্বৰ মঙ্গলবাৰে যেহেতু 8টা স্থানত উচ্ছেদ অভিযান চলিব প্ৰায় 230 বিঘা মাটিত উচ্ছেদ অভিযান চলিব কিন্তু তাৰোপৰি যে চালনা বিল হওক ৰৌমাই বিল হওক বা লালি বিল হওক কিন্তু এইখিনি আৰু কেইখনমান বিল কিন্তু উচ্ছেদ কৰিব ৰখি যাব যেনে গেৰকানি বিল হওক লালি বিল হওক আপুনি কি ক'ব এই ক্ষেত্ৰত হয় আমি এটা আমাৰ স্পষ্ট কথা বিল চৰকাৰী বস্তু চৰকাৰী আৰু বেচৰকাৰী আমাৰ যেটো দাবী আছিল এটো সম্পূৰ্ণ আছিল পানীৰ এখন নলাৰ ব্যৱস্থা লাগে বেৰবেৰি বিলৰ পৰা আৰম্ভ কৰি লালিলৈকে এখন নলাৰ ব্যৱস্থা লাগে যেহেতু আৰু এটা লাইন বাকি আছে আমাৰ চালনাবৰী আমলখিৰ পৰা যেটো চালনাবৰী হৈ আছে তাত এক লোচা মাটিও সৰকাৰি নাই তথাপি আমি হেতু দাবী উত্থাপন কৰি আছো আমি ৰাইজক আমি অনুৰোধ কৰি আছো আপোনালোকে পানী যেটো ৰখাইছে পিছাৰি দি আপোনালোকে পানী যোৱাৰ ৰাস্তা কৰি দিওক নহলে আপোনালোকৰ তেনেকুৱা ব্যৱস্থা হ'ব লগতে আপোনাৰ আজি আৰু এটা কথা আমি নগাঁও জিলা আয়ুক্ত মহোদয় ছাৰক আমি অনুৰোধ জনাই আছো আপোনালোকৰ জৰিয়তে এই বাৰৱাটিৰ পৰা গুৰুজনাৰ জন্মস্থানৰ যেটো ৰাস্তা এই ৰাস্তাটোলৈ আমি ইমান দিন ইমান জলাখলা খাইছো ৰাইজ ইমান অসুবিধা ভোগ কৰিছো যদি এতিয়া ৰাস্তাটো কাম আৰম্ভ হৈছে কিন্তু ৰাস্তাৰ দুয়োপাৰে যে পিছাৰি আছে এই পিছাৰি ৰাস্তা আপোনাৰ পিছাৰি দিওক কিন্তু ৰাস্তাৰ কিনাৰত যেটো পাৰ লাগে সকলোৱে যে পাৰখিনি বান্ধে তাৰ বাবে ডিসি ছাৰক আমি অনুৰোধ জনাও যে আইনী ব্যৱস্থাৰ জৰিয়তে হেতক মানে এই পাৰখিনি যাতে বান্ধে এই ব্যৱস্থা কৰি দিব লাগে আপুনি আমচুৰ কি দায়িত্বত আছে মই টুকটুকি আঞ্চলিক আমচুৰ সভাপতিৰ দায়িত্বত আছো হয় এই আছিল টুকটুকি আঞ্চলিক আমচুৰ সভাপতি আৰু তেওঁৰ এটা দাবী উত্থাপন কৰিছে যি আমলখিৰ পৰা যি চালনা বিললৈ
যি ড্ৰেইন গৈছে সেইটো সম্পূৰ্ণ যদিও ম্যাদী পতা মাটি আছে কিন্তু সেয়াও বেদখল কৰিব লাগে কিয়নো সেই নলাটোৰ বাবে কিন্তু বহু মানুহৰ ক্ষতি হৈছে সেইবাবে মুকলি কৰিব লাগে কিন্তু এইখিনিতে এটা কথা ক'বই লাগিব যে যি বছৰ ধৰি কিন্তু যি পথ যি মানুহৰ ঘৰ দুৱাৰ কি পানীৰ তলত থাকিব লাগিছে কিন্তু ঢিঙত কোনোদিনে বানপানী নহয় কিন্তু এই কৃত্ৰিম বানপানীৰ ফলত কিন্তু মানুহে জীয়াতো ভুগি আহিছে বছৰ ধৰি কিন্তু যি চৰকাৰে ডিচিশ্যন ল'লে বা যি ৰাজহ চক্ৰৰ বিষয়ে যি উচ্ছেদ অভিযানৰ যি সহায় কৰে তাক লৈ কিন্তু